তোমালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি এইচএছ সেকেন্ড ইয়াৰ ইকনমিক্সৰ কেইটামান গুৰুত্বপূৰ্ণ শৰ্ট কুৱেশ্যন আলোচনা কৰিম। যেহেতু যিকোনো এক্সামৰ বাবে প্ৰিভিয়াছ ইয়াৰ মানে আগৰ অহা কুৱেশ্যনৰ ইম্পৰ্টেন্স বহুত বেছি, সেয়েহে আজি আমি 2024 চনৰ এইচএছ সেকেন্ড ইয়াৰ কুৱেশ্যন পেপাৰ খনত অহা শৰ্ট কুৱেশ্যন কেইটা আলোচনা কৰিম। 2024 চনত অহা প্ৰথম কুৱেশ্যনটো হ'ল ক অংক মানে ফাৰ্ষ্ট পাৰ্টৰ সমষ্টিবাদী কিতাপখনৰ প্ৰথম কুৱেশ্যনটো আছিলে মধ্যৱৰ্তী দ্ৰব্য বুলিলে কি বুজা। সো মই লিখিছো এনসাৰত, যিবোৰ দ্ৰব্য চূড়ান্ত ভোগ কাৰ্যত ব্যৱহাৰ হোৱাৰ সলনি অন্য দ্ৰব্য উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয় তেনে সামগ্ৰীসমূহক মধ্যৱৰ্তী দ্ৰব্য বা সামগ্ৰী বুলি কোৱা হয়। উদাহৰণ দি দিছো, এক্সাম্পল, কপাহী কাপোৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ হোৱা কপাহ হ'ল এবিধ মধ্যৱৰ্তী সামগ্ৰী। মানে মধ্যৱৰ্তী দ্ৰব্য বুলিলে কি বুজো, যিবোৰ দ্ৰব্য আমি চূড়ান্ত ভোগ কাৰ্যত ব্যৱহাৰ নকৰো, সেইবোৰ বস্তু আন এটা বস্তু উৎপাদন কৰিবলৈ বা প্ৰডাকশ্যন কৰিবলৈ ব্যৱহাৰ কৰো, তেনে সামগ্ৰীবোৰকে তোমাৰ মধ্যৱৰ্তী দ্ৰব্য বুলি কোৱা হয়। যেনে উদাহৰণস্বৰূপে কপাহী কাপোৰ, কাৰণ কিয় কপাহী কাপোৰ তৈয়াৰ কৰিবলৈ যোনটো ব্যৱহাৰ হয় কপাহ, সেইটো হ'ল এটা মধ্যৱৰ্তী সামগ্ৰী। কাৰণ কিয় মধ্যৱৰ্তী কপাহটো হ'ল এটা মধ্যৱৰ্তী সামগ্ৰী, কাৰণ কপাহৰ মাধ্যমেৰে আমি আন এটা বস্তু বা কপাহী কাপোৰ তৈয়াৰ কৰিব পাৰো। নেক্সট কুৱেশ্যন আহিছিলে, যদি MPS marginal propensity to save equal 1 হয় তেন্তে MPC marginal propensity to consumer মান কিমান হ'ব। সো আমি জানো যদি MPC ৰ মান 1 হয় তেন্তে MPS ৰ যদি মান 1 হয় তেন্তে MPC ৰ মান 0 হ'ব। কাৰণ কিয় আমি জানো MPS মানে marginal propensity to save প্লাস MPC marginal propensity to consume equal 1 হয়। এই দুইটা যোগ কৰিলে 1 হয়। যেহেতু MPS ৰ মানে ডাইৰেক্ট 1 দি দিছে, তেতিয়াহলে MPC ৰ মান কিমান হ'ব, 0 হ'ব। নেক্সট কুৱেশ্যন আহিছে, প্ৰাথমিক ঘাটি ইজুকেল ৰাজকীয় ঘাটি মাইনাছ ডেছ, মানে ৰাজকীয় প্ৰাথমিক ঘাটি ইজুকেল ৰাজকীয় ঘাটি মাইনাছ ডেছ, মানে ৰাজকীয় ঘাটিৰ পৰা যদি সুদ পৰিশোধটো আমি মাইনাছ কৰি দিও, বিয়োগ কৰি দিও, তেতিয়াহলে আমি প্ৰাথমিক ঘাটি পাওঁ। ঠিক আছে। নেক্সট কুৱেশ্যন আহিছে, তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ পৰিমাণবাচক ঋণ নিয়ন্ত্ৰণ পদ্ধতি নহয়। আমি অলৰেডি আগৰ ভিডিঅ'ত কেন্দ্ৰীয় বেংকৰ পৰিমাণবাচক আৰু গুণবাচক ঋণ নিয়ন্ত্ৰণ পদ্ধতিসমূহ আলোচনা কৰিছিলো, তাতে আমি ভালকে আলোচনা কৰিছিলো। তথাপিতো আমাৰ এটা শৰ্ট কুৱেশ্যন আহিছিলে 2024 চনত, যে কোনটো আমাৰ কেন্দ্ৰীয় পৰিমাণবাচক ঋণ নিয়ন্ত্ৰণ পদ্ধতি নহয়। ফাৰ্ষ্টটো আছে বেংক হাৰ, নেক্সটটো আছে খোলা বজাৰ প্ৰক্ৰিয়া বেংক ৰেট, ওপেন মাৰ্কেট অপাৰেশ্যন, আৰু এটা নেক্সটটো আছে সিটো ডাইৰেক্ট একচন, আৰু নেক্সট পৰিৱৰ্তনশীল সংৰক্ষিত পুঁজিৰ অনুপাত। ঠিক আছে, তোমাৰ কেছ ৰিজাৰ্ভ ৰেচিও। এতিয়া চোৱা, এই যে বেংক হাৰটো তোমাৰ পৰিমাণবাচক ঋণ নিয়ন্ত্ৰণ পদ্ধতিৰ এটা পাৰ্ট হয়, খোলা বজাৰ প্ৰক্ৰিয়াও হয়, আৰু পৰিৱৰ্তনশীল সংৰক্ষিত পুঁজিৰ অনুপাত হয়। আৰু এই প্ৰত্যক্ষ নিয়ন্ত্ৰণটো যোনটো ডাইৰেক্ট একচন হয় হা, এই প্ৰত্যক্ষ নিয়ন্ত্ৰণটো পৰিমাণবাচক ঋণ নিয়ন্ত্ৰণ পদ্ধতি নহয়, এইটো গুণবাচক ঋণ নিয়ন্ত্ৰণ পদ্ধতি। ঠিক আছে। নেক্সট কুৱেশ্যন আছে, পৰিৱৰ্তনশীল বিনিময় হাৰৰ এটা সুবিধা লিখা। সো ইয়াৰ এটা সুবিধা লিখিব দিছে পৰিৱৰ্তনশীল বিনিময় হাৰৰ। সো ইয়াৰ এনসাৰ হ'ব, পৰিৱৰ্তনশীল বিনিময় হাৰ ই বাণিজ্য সমতাৰ অসমতা স্বয়ংক্ৰিয়ভাৱে সংশোধন কৰে। মানে এই পৰিৱৰ্তনশীল বিনিময় হাৰে বাণিজ্য সমতাৰ যোনটো অসমতাসমূহ, ঠিক আছে, সেইবোৰ স্বয়ংক্ৰিয়ভাৱে পোনপটীয়াভাৱে সংশোধন কৰে। ঠিক আছে। নেক্সট কুৱেশ্যন আহিছিলে, জিডিপি সংকোচক কি? হোৱাট ইজ জিডিপি ডিফ্লেক্টৰ? সো জিডিপি সংকোচক হৈছে মুদ্ৰাগত জিডিপি আৰু প্ৰকৃত জিডিপিৰ অনুপাত। মুদ্ৰাগত জিডিপিক প্ৰকৃত জিডিপিৰে হৰণ কৰি 100ৰে পূৰণ কৰিলে জিডিপি সংকোচক পোৱা যায়। অৰ্থাৎ জিডিপি সংকোচকৰ এইটো হ'ল ফৰ্মুলা, মুদ্ৰাগত জিডিপি ডিভাইডেড বাই প্ৰকৃত জিডিপি ইনটু 100। আৰু এই ফৰ্মুলাটো বহুত ইম্পৰ্টেন্ট, ইয়াৰ ৰিলেটেড আগত আমাৰ অংকও আহিছিলে। এতিয়া আমি পাৰ্ট বি খ অংকলৈ যাওঁ। ঠিক আছে। সো প্ৰথম কুৱেশ্যনটো আহিছিলে খ অংকৰ পাৰ্ট বিৰ, যে অনুন্নত অৰ্থনীতি বুলিলে কি বুজো। সো এনসাৰ হ'ব, যি অৰ্থনীতিত প্ৰতিজন ব্যক্তিৰ জনমূৰি আয় কম, শিল্প আৰু প্ৰযুক্তিৰ উন্নয়ন কম, দৰিদ্ৰতা আৰু নিবনুৱা হাৰ বেছি, আৰু সাধাৰণ মানুহৰ জীৱন যাত্ৰাৰ মান নিম্ন হয়, মানে ষ্টেণ্ডাৰ্ড অফ লিভিং ল' হয়, তেনে অৰ্থনীতিকে অনুন্নত অৰ্থনীতি বুলি কোৱা হয়। মানে অনুন্নত অৰ্থনীতি মানে আণ্ডাৰ ডেভেলপ ইকনমি। ঠিক আছে। সো যাৰ মানে পাৰ কেপিটা ইনকাম কম, জনমূৰি আয় কম, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনটো কম হৈছে, লাহে লাহে হৈ আছে, পভাৰ্টি বা তোমাৰ আনএমপ্লয়মেণ্ট ৰেটটো বেছি,
বা আৰু মানুহৰ ষ্টেণ্ডাৰ্ড অফ লিভিং মানে জীৱন যাত্ৰাৰ মানদণ্ডটো লো হয় নিম্ন হয় তেনে অৰ্থনৈতিক উন্নত অৰ্থনীতি বুলি কোৱা হয় নেক্সট কোৱেশ্চন আহিছিলে বিশ্ব বাণিজ্য সংস্থা WTO World Trade Organization কোন চনত গঠন কৰা হৈছিল আৰু এটো গঠন কৰা হৈছিল 1995 চনত নেক্সট কোৱেশ্চন আহিছিলে SHG এর সম্পূর্ণ রূপটো লিখা মানে SHG এর সম্পূর্ণ রূপটো মানে ফুল ফর্মটো লিখিব দিছে যার ফুল ফর্মটো হল সেলফ হেল্প গ্রুপ যাক কোৱা হয় আত্মসহায়ক গোট নেক্সট কোৱেশ্চন আহিছে নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো লিখা সো নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো হল নেশনাল ইনষ্টিটিউশন ফৰ ট্ৰান্সফৰ্মিং ইন্ডিয়া এটো হল নীতি আয়োগৰ সম্পূৰ্ণ ৰূপ আৰু এই নীতি আয়োগটো আমাৰ এস্টাবলিশ হৈছিল মানে আমাৰ আগতে যোনটো পৰিকল্পনা আয়োগ ঠিক আছে আমাৰ যোনটো প্লেনিং আছিল সেই প্লেনিংটো ৰিনেম কৰি বৰ্তমান জানুৱাৰী 1 জানুৱাৰী 2015 চনত ৰিনেম কৰি প্লেনিং কমিশনটো ৰিনেম কৰি নীতি আয়োগ হিচাপে আমাৰ কি কৰিছে ৰিনেম কৰা হৈছে প্লেনিং আগৰ প্লেনিং কমিশনটো নীতি আয়োগ হিচাপে এতিয়া নামকৰণ কৰা হৈছে আৰু কিমান চনত কৰা হৈছে জানুৱাৰী 1 2015 চনত আৰু ইয়াৰ ফুল ফৰ্মটো চাই লবা তোমালোকে নেক্সট কোৱেশ্চন আহিছিলে ব্যক্তিগতকৰণৰ সংজ্ঞা দিয়া সো হোৱাট ইজ প্ৰাইভেটাইজেশন যেতিয়া সৰকাৰি খণ্ডৰ উদ্যোগ বা সম্পত্তি ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰা হয় তাক ব্যক্তিগতকৰণ বুলি কোৱা হয় আমি গম পাইছো যেহেতু আইও 1 মাৰ্কছৰ আহিছে হেকাৰণে আমি সিম্পল কোৱেশ্চন কিটা আনসাৰ কিটা দি আছো নেক্সট কোৱেশ্চন আহিছিলে সোণালী বিপ্লৱ কিহৰ সৈতে জড়িত মানে গোল্ডেন ৰেভলিউশন ঠিক আছে কিহৰ সৈতে জড়িত কোৱেশ্চন আহিছিলে সো সোণালী বিপ্লৱ কিহৰ সৈতে জড়িত আছে এটা আছে মৎস্য উৎপাদনৰ সৈতে বি আছিল উদ্যান শস্যৰ উৎপাদনৰ সৈতে সি আছিল দুগ্ধ উৎপাদনৰ সৈতে আৰু ডি আছিল কৃষি উৎপাদনৰ সৈতে আৰু এই সোণালী বিপ্লৱ তোমাৰ উদ্যান বি অপশন বি উদ্যান শস্যৰ উৎপাদনৰ সৈতে জড়িত হৈ আছিল আৰু এই কিটাই হল পাৰ্ট এ আৰু পাৰ্ট বি 2024 চনৰ হাই সেকেন্ডাৰী ফাইনেল ইকোনমিক্সৰ অহা কোৱেশ্চন খিনি পৰৱৰ্তী ভিডিঅত আমি 2025 চন 2022 2023 চনত কেনেকুৱা ধৰণৰ আমাৰ শৰ্ট কোৱেশ্চন আহিছে বা লং কোৱেশ্চন আহিছিলে আমি আলোচনা কৰিম আৰু তোমালোকে সদায় প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনবোৰ চাবলৈ চেষ্টা কৰিবা কাৰণ কিয় তেতিয়াহে তোমালোকে এটা ভাল মাৰ্কস পাবলৈ সক্ষম হ'বা কাৰণ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনবোৰ চোৱাটো বহুত তোমালোকৰ গুৰুত্বপূৰ্ণ ঠিক আছে যদি ভিডিঅটো ভাল লাগিছে প্লিজ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ